আজি কেইদিনমানৰ পৰা আমি এটা উদ্বেগজনক কথা আমি লক্ষ্য কৰি আছো যে অসমত থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত বহিৰাগতৰ যি আক্ৰমণ সেই আক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। সিদিনা ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত যিটো কাণ্ড সংঘটিত হৈছিল সেই কাণ্ডই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা থলগিৰি খিলঞ্জীয়া ৰাইজৰ বুকু কঁপাই তুলিছিল। আৰু সেই ক্ষোভৰ জুই ক্ৰমান্বয়ে নিৰ্বাপিত হোৱাৰ সময়তে পুনৰ কাৰ্বি আংলঙত এখিনি বহিৰাগতই থলগিৰি খিলঞ্জীয়া ৰাইজক গো বেক টু চাইনা বুলি ক'ব পৰা হ'ল। আৰু আজি গুৱাহাটীৰ মাজমজিয়াত ফেন্সি বজাৰত এগৰাকী আইনৰ ছাত্ৰীক দিন দুপৰতে বহিৰাগতই খেদি খেদি মাৰপিট কৰিব পৰা হ'ল। ফটাহিল আমবাৰীত স্কুটিত অহা দুগৰাকী ভগ্নীক বহিৰাগতই খেদি খেদি আক্ৰমণ কৰিব পৰা হ'ল। পল্টন বজাৰৰ পেট্ৰল পাম্পত বহিৰাগতই থলগিৰি খিলঞ্জীয়া যুৱকক বুকুত ধৰি মাৰি পেলাই দিম বুলি ক'ব পৰা হ'ল। ফিজিকেলি এছাল্ট কৰিব পৰা হ'ল। আৰু এই সকলো কথা দেখি শুনি আমি অসমীয়াই যদি মনে মনে থাকো তেলে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি কেতিয়াও নাথাকিব। সেইকাৰণে গুৱাহাটীৰ দায়িত্বত থকা এজন স্বাভিমানী খিলঞ্জীয়া অসমীয়া যিজনক লৈ আমি গৌৰৱ কৰোঁ, পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, তেখেতে গুৱাহাটীৰ আয়ুক্তৰ দায়িত্বত আছে। এইবিলাক কাণ্ড হৈ থকাটো তেখেতে কেতিয়াও হয়তো নীৰৱে সহ্য নকৰিব। সেইকাৰণে আমি শিৱসাগৰৰ পৰা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অনতি বিলম্বে ফিৰিঙতিৰ পৰা যাতে খান্দবদা নহয় তাৰ আগতেই এই দুষ্কৃতিকাৰীসকলক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু অসমত যাতে কোনোদিন কোনো কালে থলগিৰি খিলঞ্জীয়া ৰাইজ যাতে নিগ্ৰহিত নহয় তাৰ ব্যৱস্থা প্ৰশাসন আৰু চৰকাৰে কৰিব লাগে। আৰু যদি এই কামটো নকৰে তেতিয়াহ'লে অনাগত সময়ত অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে অসমৰ কোনো ৰাইজ জগৰীয়া নহ'ব। কাৰণ এইখন অসম আমাৰ অসম, এইখন অসম থলগিৰি অসম, এইখন অসম খিলঞ্জীয়া ৰাইজৰ অসম।